কিন্তু এই শক্তিৰ বলিয়ান হৈ বকুলৰ সেই দুই শিশু ৰাম আৰু কৃষ্ণই সকলোকে বধ কৰিলে। কালকেতু মহারাজ। তুমি মোৰ প্ৰধান সেনাপতি, হয় মহারাজ। আৰু তোমাৰ ওপৰতে নিৰ্ভয় কৰে কংসৰ সুৰক্ষা, আৰু তোমাৰ ওপৰতে নিৰ্ভয় কৰে এই মথুৰাৰ ভৱিষ্যত। আছে নেকি কিবা নতুন আঁচনি মহারাজ। তাৰ দ্বাৰাই ৰাম কৃষ্ণ হ'ব নিধন? মহারাজ, এইবার কালকেতু স্বয়ং প্রস্তুত কারণ রক্ষা হতে ক্ষীম রাম কৃষ্ণ আর যত কক্ষর ক্ষমন আছে কালকেতু অস্ত্র চালনত এটা এটা করি সকলোকে বধ করি মহারাজ। বেশ, জানো আৰু মুস্তিক মহারাজ। তোমালোকো হস্তম থাকিবা সদা সত্য প্ৰত্যুত্তৰৰ বাবে। মহারাজ, সানৰ আৰু মস্তিক থাকোতে জীৱিত আপুনি একো চিন্তা নকৰিব মহাৰাজ। বেশ, তীৰ্থকোট চিন্তা অসলেখ্য উপনি দুখে একেই জ্বলাটো দেখা পাওঁ কত হত স্বপ্নৰ বিভীষিকা কৈ জ্বলি উঠে চকুৰ আগত ভয়ংকৰ দৃশ্য। দেখা পাওঁ ভয়ৰে সপোনে দৈৱকী ৰস্তম শিশু কাল পহেলিকা নেতাত্মা প্ৰবন্ধ আছে যত মানে সকলোৱে আজি একেলগে মোক যেন কৰে আক্ৰমণ। নাই কি উপায়েৰে মই পাম পৰিত্ৰাণ? কালকেতু 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 কালকেতু
কালকেতু চাকপতি আশেষো শিয়ালৰ দল ততালিকে কৰা আক্ৰমণ মহারাজ প্রাণহীন নিস্তব্ধ কারেং কালো কিন্তু নিজেই আছে কারেং রক্ষা হয় কি হেরে পুমাবতাত এই দৈপকীর অষ্টম সন্তান মহারাজ চোৱা কালকেতু মহারাজ হোৱা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ ফালে চাই অতহাস্য কৰে সঘনে ইমান সাহস তাৰ এই, এই, এই! মহারাজ আনিছো সংবাদ মই দুরন্ত শিশুর বসুদেৱ দৈপকীয়ে প্ৰতাৰণা কৰিছে দুৰ্ঘুৰ কি বাৰূপে নাজানো সঠিক গকুলৰ নন্দৰ ঘৰত পলুৱাই থৈছে দৈপকীৰ অষ্টম সন্তানক মহাৰাজ সঁচা কালকেতু মহাৰাজ নন্দৰ বালক কৃষ্ণ দৈৱকীৰ অষ্টম সন্তান কালকেতু মহাৰাজ দেহে বুলিয়ে জানিছো সঠিক কিন্তু মহাৰাজ এই যে নহয় সামান্য শিশু অঘাসুৰ বকাসুৰক বধ কৰি ৰাস যাত্ৰা দোলন যাত্ৰা সকলোতে তাৰ সম্পূৰ্ণ প্ৰকাশ মহারাজ এইবার মোৰ ওপৰত দিয়ক এইবাৰ সামান্য বালকৰ ইমান স্পৰ্ধা চাওঁ বাৰু তাক কোনে ৰক্ষা কৰিব পাৰে তেন্তে কালকেতু মহাৰাজ যোৱা মন্দি বসুদেৱক লৈ আনাগৈ মোৰ সমীপে জীৱ আজ্ঞা মহাৰাজ বসুদেৱ বসুদেৱ দৈৱকীৰ অষ্টম সন্তান এতিয়াও জীৱিত সঁচানে বসুদেৱ বসুদেৱে কোনোদিন অসত্যৰ আশ্ৰয় লোৱা নাই আৰু নলয় তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া বসুদেৱ জীৱিতভাৱে আজি মহাশক্তিমান কংসৰাই এটি শিশুৰ ভয়ত কম্পমান প্ৰতাৰক বিশ্বাসঘাতক মই নহয় তুমি প্ৰতাৰক তুমি বিশ্বাসঘাতক বসুদেৱ কোন নীতিমতে তুমি তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি তোমাৰ মুখত নীতিৰ কথা অতি হাস্যকৰ ৰাজন অনীতিৰ প্ৰধান পৃষ্ঠপোষক তুমি বসুদেৱ আৰু প্ৰতিজ্ঞা পালন কৰি এটি কৰি সতিকৈ শিশুক তোমাৰ হাতত অৰ্থাৎ যমৰ হাতত কৰিলো অৰ্পণ তাৰ পাছত সঁচাকৈ তোমাৰ কন্যা সন্তান জন্মিছিল নে বসুদেৱ শুনা কংসৰা দৈৱকীৰ অষ্টম পুত্ৰৰ সলনি
নন্দৰাণী যশোদাৰ সেই কন্যা সন্তানানী তোমাৰ হাতত তুলি তোমাৰ তৃপ্তি বৈ কৰিছো সাধন। বিশ্বাসঘাতক প্ৰবঞ্চক! বহুদেৱ নহয়, মধুৰাৰ ৰজা কংসৰাই। মধুরার রাজা কংসর শাসনে এই রাজভক্ত বসুদেব বিদ্রোহী করে তুলিছে। কেবল কেবল সে নহয়, কংস অত্যাচাৰৰ পীড়নত প্ৰজাসমূহে আজি ৰাজভক্তিৰ বিৰুদ্ধে জুই জ্বলাইছে। আজি বসুদেৱ, তুমি আজি ৰাজবন্দী। কংসৰ অনুগ্ৰহতে তুমি জীয়াই আছা। ক্ষমা কৰিবা কংস, জীৱন মৰণৰ গৰাকী তুমি নোখোৱা। অসাৰ শক্তিকে দৰ্প নকৰিবা কংস। বসুদেৱ, নাভাবিবা যে কংস পৰাস্ত হ'ব বুলি। বসুদেৱ, তোমাৰ সকলো দুখ ক্ষমা কৰি মই তোমাক মুক্তি কৰি দিলোঁ। জানকেতু, মহারাজ, বসুদেৱক মুক্তি কৰি দিয়া। বলা বসুদেব। এই অনুগ্ৰহ চাহি নিশ্চয় স্বাৰ্থহীন নহয়। বসুদেৱ, ৰামকৃষ্ণক মথুৰালৈ আনি দিয়া। অসম্ভৱ। আৰু তাৰ বিনিময়ত এই ৰাজমুকুট আৰু ৰাজসিংহাসন তোমাৰেই হ'ব বসুদেৱ। ব্যক্তিগত লাভৰ বাবে এই বসুদেৱে স্বৰ্গৰ সিংহাসন নিবিচাৰে। তোমাৰ হাতত আজি গোটেই মথুৰা ৰাজ্য কাৰাগাৰ। সকলোৱে আজি মুক্তি বিচাৰে। কেৱল মোৰ মুক্তিয়ে এই মথুৰাবাসীক মুক্তি দিব নোৱাৰে কংস। বসুদেৱ, জানানে তাৰ পৰিণাম কি হ'ব? তিলকৈ তুমি জীৱন বিসৰ্জন দিব লাগিব। তোমাৰ অধীনত আজি গোটেই মথুৰা ৰাজ্য কাৰাগাৰ। বসুদেৱ দৈপকীৰ বাবে কাৰাগাৰ পবিত্ৰ তীৰ্থস্থান। বসুদেৱ, ইয়াৰ পৰিণাম অতি ভীষণ হ'ব। ৰামকৃষ্ণক মথুৰালৈ আনি দিব পাৰিবনে? পাৰিম মহাৰাজ। বেছ, বসুদেৱ, এতিয়াও কংসৰ ইষ্ট মিত্ৰ শেষ হোৱা নাই। অকুল, তুমি আজি প্ৰজা শক্তিৰ বিপক্ষত। তুমিও আজি অত্যাচাৰী ৰজাৰ ফলীয়া। সঁচা কথা বসুদেৱ, সঁচা কথা। তেন্তে যোৱাকৈ ৰামকৃষ্ণক মথুৰালৈ নিমন্ত্ৰণ কৰা। মহাৰাজ, বসুদেৱ, ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু হৈ থাকা। যশোদা,
যশোদা যশোদা স্বামী স্বামী কিবা প্ৰয়োজন আছিল নেকি ইমান আতুৰভাৱে মাতিব খেলে যে যশোদা ৰামকৃষ্ণ ক'ত যশোদা অ' ৰামকৃষ্ণ বৃন্দাবনত ৰাণী কিয় জানো আজি মনটো মোৰ বৰ উদাৰ ভাৱ হৈছে ৰামকৃষ্ণৰ জীৱনৰ প্ৰতি যেন কিবা সংকট আসন্ন এনে এটা ভাৱে মোৰ মনত বাৰে বাৰে কষ্ট দিছে যশোদা এইবোৰ অমূলক চিন্তা নকৰিব স্বামী সমগ্ৰ বৰ্ষবাসীয়ে যাক আপোন পুত্ৰ বুলি হৃদয়ত স্থান দিছে সেই বৰ্জধামৰ ৰামকৃষ্ণ সম্পূৰ্ণ নিৰাপদ এনে চিন্তা অনৰ্থক স্বামী এৰা এৰা অনৰ্থকে যাতে হয় তাৰে কামনা কৰিল দূৰত কোনোবা অতিথিৰ আগমন ঘটিছে হয় তোৰ যেনে লাগিছে আহা অকুল আসন গ্ৰহণ কৰা আজি বহুদিন বিৰতি তোমাক লগ পাই বৰ আনন্দ লাভ কৰিল কিবা কিবা উদ্দেশ্য তোমাৰ আপোনাৰ আদৰ সম্ভাষণে আমাক সঁচাই বৰ আপ্লুত কৰিছে মই আজি মথুৰাবাসীৰ কংসৰ পত্ৰবাহক হিচাপেহে আহিছোঁ নন্দৰাজ কংসই ধনুযজ্ঞ পাতিছে আৰু ধনুযজ্ঞলৈ আপোনাক নিমন্ত্ৰণ জনাইছে আৰু নন্দৰাজ ৰামকৃষ্ণকো বিশেষভাৱে নিবলৈ মোক কংসৰাজে আদেশ প্ৰদান কৰিছে সকলো আতিথ্যৰ ব্যৱস্থা কৰাগৈ ভাল স্বামী অকুল নিমন্ত্ৰণ পাই মই বৰ গৌৰৱান্বিত আৰু আনন্দিত কিন্তু কংসৰ সহদয়াত আজি মই বৰ ধন্য কিন্তু তুমিতো জানা নন্দৰাজ ৰামকৃষ্ণ কেৱল আমাৰেই সন্তান নহয় ৰামকৃষ্ণ সম্পূৰ্ণ ব্ৰজবাসীৰ জীৱন আৰু ব্ৰজবাসীৰ জীৱন উদা কৰি ৰামকৃষ্ণক যাবলৈ মই সন্মতি দিব নোৱাৰো অকুল নন্দৰাজ এই কথা মই অৱশ্যে জানো তথাপিতো মই অনুৰোধ কৰিছোঁ 2-4 দিনৰ বাবে মাত্ৰ ৰামকৃষ্ণক এৰি দিয়ক আৰু জাতি দিয়া মৰমক নেওচা দি কংসৰ বাক্য অৱজ্ঞা কৰিলে আপুনিতো জানেই আৰু অকুল আৰু মই এইটো জানো যে মই কংসৰ কৰতলীয়া ৰজা তথাপি কংসৰ অনুৰোধ মই ৰক্ষা কৰিব নোৱাৰো অকুল কংসই কিন্তু তেনে ভুল কৰিব পাৰে অকুল অপৈত্ৰ স্নেহক বাধা দি নন্দৰাজ অপৈত্ৰ স্নেহক বাধা দি যদি আপুনি কংসৰ বাক্য অমান্য কৰে তেন্তে অনিষ্ট সাধন আপোনাৰহে নালাগে সকলোৰে কৰিব কংসই ৰামকৃষ্ণৰ অবিহনে গকুলৰ অৱস্থা অতি ভীষণ হ'ব অকুল যি অৱস্থা কংসইও কৰিব নোৱাৰে যশোদা 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 স্বামী শুনি মানে অকুলৰ আগমনৰ উদ্দেশ্য মই সকলো শুনি আছিলোঁ স্বামী নোৱাৰো অক্ৰুৰ মই কেতিয়াও এনে প্ৰস্তাৱক সন্মতি জনাব নোৱাৰোঁ মোৰ প্ৰাণৰ পুতাই কৃষ্ণৰ অবিহনে যে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ কৃষ্ণক বুকুত শুৱাই লৈ মই কি যে এক বিমল তৃপ্তি পাওঁ সেই কথা বুজাব নোৱাৰোঁ মূৰত মৰাৰ পাখি
গাত পিতবসম, কণ্ঠত বনমালা আৰু হাতত মোহন বাঁহীটি লৈ ধৰণীৰ বুকুত বিচৰণ কৰি ফুৰা নয়নৰ মণি মোৰ কৃষ্ণ। অকল মোৰেই নে সমগ্ৰ ব্ৰজবাসী, পশু পক্ষী, তৰু তৃণ, আনকি গাই গৰুবোৰৰো চকুৰ মণি মোৰ কৃষ্ণ। গোপ বালকসকলৰ লগত ধৰণীত বিচৰণ কৰি ফুৰা কৃষ্ণৰ নৃত্য মই লাগি চাই থাকোঁ। মই খুব বিয়া পাহৰি পেলাওঁ। আনন্দৰ জীৱন সকলোৰে ভাগ্যত কিন্তু নাহে দেৱী। তুমি কংসক কবা এই যশোদাই ৰামকৃষ্ণক এদিনৰ বাবেও এৰি দিব নোৱাৰে। দেৱী, নিষ্ঠুৰ কংসই জানিও মাতৃৰ সুকোমল হৃদয়ৰ কথা শুনিব আৰু নন্দৰাজাৰ অপৈথ্য স্নেহৰ কথা জানো কংসৰাজে উপলব্ধি কৰিব পাৰিব? কুকুৰ খুৰা দেখোন পিছে অচম্পতে ওলালেহি যে খুৰা, আমালৈ কিন্তু বহুত দিনৰ মূৰত মনত পৰিল। মই থাকিবলৈ অহা নাই নহয় বাচ্চাহঁত। মই তোমালোকক লগতে মথুৰালৈ নিবলৈ আহিছোঁ। কংসৰাজে ধনুযজ্ঞ পাতিছে আৰু কংসৰাজে আদেশ কৰিছে তোমালোকে তাত উপস্থিত থাকিব লাগিব। এতিয়া তোমালোক ওলাবহে লাগে। আজি আমাৰ পৰম সৌভাগ্য। সামান্য গৰখীয়া ল'ৰাক ৰাজসভালৈ নিমন্ত্ৰণ কৰিছে। সঁচাকৈ কৈছানে অকুল খুৰা, নে তুমি ধেমালি কৰিছা? ধেমালি কৰা নাই বাচ্চাহঁত। সূৰ্যৰ পোহৰ দৰে একেবাৰে সত্য। খুৰা, আমাৰ দৰে দুখীয়া সামান্য বালকক জানো কংস ৰাজসভালৈ যাবলৈ দিব? খুৰা, কিয় নিদিব? নিশ্চয় দিব। তোমালোকে যি ঐশ্বৰ্য ভৰি, এই ঐশ্বৰ্য ৰাজসভাত নাই আৰু কুবেৰৰ ভাণ্ডাৰতো নাই। পিতা, বাচা, তুমি আমাক যাবলৈ দিবানে? আই, তুমি দেখোন কান্দিছা। যদুমণি, নয়নৰ মণি মোৰ, কিহতেনো তোক যা বুলি কওঁ বাচা। তই যে যশোদাৰ জীৱন, তই বৰ্জধামৰ জীৱন, তই নহ'লে যে বৰ্জধাম অন্ধকাৰ বাচা। তাতে আকৌ তহঁত দুষ্ট কংসৰ ওচৰলৈ যাবলৈ ওলাইছ। কিহতেনো তোক যাওঁ বুলি কওঁ। আই, আমাৰ দৰে গোৱালৰ ল'ৰাক মাতিছে কংস মহাৰাজে, তুমি কান্দিছা? আমাৰ লগত খুৰাৰ লগতে পিতাও যাব নহয়। আই, তুমি অলপ চিন্তা নকৰিবা, আমি সুকলমে উভতি আহিম। বাচ্চাহঁত, খুৰা, আমি কিন্তু পুৱাতে যাব লাগিব। গতিকে সকলোবিলাক ব্যৱস্থা তোমালোকে এতিয়াই সামৰিব লাগিব, নহ'লে কিন্তু ধনুযজ্ঞ আমাৰ কাৰণে দেৰি হ'ব। আই, তুমি আমাৰ যোৱাৰ ব্যৱস্থা কৰাগৈ। আমি ৰাতিপুৱাতে যাব লাগিব। ৰাতিপুৱাতে যাব লাগিব। হয়। বিদায় দিয়া মোক বলো দাদা হকে যাব নকৰা
দৈৱকী মই নাই যোৱা আমি বাৰু ক'ত দৈৱকী সঁচাই সঁচাই দেৱী এয়াই তীৰ্থস্থান কাৰাগাৰত যে আমাৰ জাতিৰ জয়তীৰ মুক্তিৰ সাধন দেশৰ কল্যাণৰ নিমিত্তে নীৰৱ সাধনা য'ত হৈছিল মুক্তিৰ কাণ্ডাৰী ভগৱান কৃষ্ণৰ জন্ম সেই কাৰাগাৰ যে আমাৰ কিমান আনন্দ অগ্নিপতি বসুদেৱ, অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি। কাৰণ মথুৰাত আজি ধনু যজ্ঞ পাতিছো আৰু তালৈ ৰামকৃষ্ণ আহিছে। কি ৰামকৃষ্ণ আহিছে সঁচা নেকি দাদা সঁচা ভগ্নী সঁচা। ৰামকৃষ্ণ আহিছে, কংসৰ প্ৰাণ বৈৰি আহিছে। আৰু সেই উপলক্ষে আজি ৰাজবন্দীসকলৰ মুক্তি। আমি এই মুক্তিদান গ্ৰহণ কৰিবলৈ অসমৰ্থ। কিয়? বীৰাংগনাময় বিশ্ব ধ্বংসকাৰী তুমি কংস, বীৰ পুত্ৰ মোৰ কৃষ্ণ। বীৰ পুত্ৰই মোক নিজ হাতেৰে আমাৰ বন্ধন যেতিয়া মুক্তি কৰিবহি তাৰ এক মুহূৰ্তৰ আগেও মই মুক্তি নিবিচাৰোঁ। বসুদেৱ, কংসৰ ভক্তি উপযুক্ত কথা। কংসৰ কাৰাগাৰ আজি পূৰ্ণ তীৰ্থস্থান। নৰকপুৰী ৰজা কংসই মুক্তিৰ সোৱাদ কি বুজিব? বসুদেৱ, জীৱন ভুল কৰি আহিছা দাদা। আজি সেই ভুল সংশোধনৰ সোণালী সুযোগ। অহিত নিচিন্তি ৰামকৃষ্ণক বুকুৰ মাজত সাৱটি লোৱা। কংসই নিজৰ দায়িত্ব বুজি পায়, তথাপি যে বাৰে বাৰে ভুল কৰি আহিছা, সেয়েহে আচৰিত। বিশ্বাস কৰা ৰাজন, তোমাৰ হিতাকাংক্ষী বন্ধুৰূপে কৈছো, ৰামকৃষ্ণক বিনাশ কৰিব পৰা শক্তি তোমাৰ নাই। বসুদেৱ দৈৱকী এই সংসাৰলৈ ৰামকৃষ্ণক নমাই আনিছে। ভগৱান ভগৱান ভগৱান। যদি পৃথিৱীত সঁচাকৈ ভগৱান আছে তেন্তে তাক নমাই আনিছে কংসই। বসুদেৱ দৈৱকী অথবা এই মথুৰাবাসীয়ে নহয়। ভগৱান দয়ালু দাদা, হিংসাপৰায়ণ নহয়। দাদা অনুতাপ কৰা, ন্যায় ধৰ্ম আৰু দয়াৰে দেশ শাসন কৰিবলৈ লোৱা। অসম্ভৱ। মথুৰাৰ শাসন কংসৰা দেশত চলিব, বসুদেৱ দৈৱকী নহয়। ভয় প্ৰদৰ্শন কৰি বহুদিন ৰাজ্য শাসন কৰিব নোৱাৰা কংস স্নেহময়া দয়াৰে ৰাজ্যৰ শাসন চিৰযুগমীয়া হ'ব। কংস ইমান দুৰ্বল নহয় যে কোনোবাই কংসক নিধন কৰিব পাৰিব। বেছ, দেখা যাব বসুদেৱ। ইয়াৰ পৰিণাম কি হয় তাক ভোগ কৰিবলৈ প্ৰস্তুত হৈ থাকা। আহিলো। আমি তোমাৰ মুক্তিদান ল'বলৈ অসমৰ্থ।
হৰিণী কলৈ যোৱা আমাকো দিয়া দিয়া কুজিবাই আমাকো চন্দন পিন্ধাই দিয়া কুজিবাই দিবানে আমাকো দিয়া কুচিবাই ৰজাৰে চন্দন কৃষ্ণ পিন্ধালে ৰজাৰে চন্দন কৃষ্ণ পিন্ধালে সুধিবা চাপোৰত কুচিবাই তুমি কোন হৈ থিয় হোৱাচোন কৃষ্ণয় বসুদেবায় দৈবকী নন্দনায় নন্দ কুজিবাই উঠা কুজিবাই যোৱা কুজিবাই তুমিও যোৱা নিশ্চিহে আমিও যাম ব'লা হেৰা ককাই কলৈ যোৱা কেলৈ কোন নহয় ককাই টোপোলাত কি আনিছা কেলৈ দিয়াচোন এবাৰ চাওঁ নাই 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 নহ'ব দিয়া দেই ককাই ককাই দিবানে তুমি নাই নাই মই দিব নোৱাৰোঁ দিয়া ককাই নহ'ব চাওঁচোন তোমাৰ টোপোলাটোনো কি আছে একো নাই নিদিওঁ দিয়া ককাই নহ'ব ককাই দিবানে নাই নহ'ব এয়া ৰজাঘৰীয়া কাপোৰ ৰজাঘৰীয়া কাপোৰ দিয়াচোন বাৰু কি আনিছা চাওঁ নাই নহ'ব কৃষ্ণ প্ৰত্যাহাৰ কৰা এই এইডাল দেখিছ দাদা ধৰা ইয়াক ব'লা ভাই পথ মুক্ত ব'লা আজিহে নোৱাৰিলোঁ কালিচোন 50 বাৰ মাৰিছিলোঁ ৰাতিপুৱা ভাত খোৱা নাই সেই তাক দেচোন এবাৰ লও এইকেইটাৰ পিছফালে লক্ষ্য কৰচোন ভালদৰে
আছে আছে ভালদৰে কৰ অনুশীলন, মই বুলিহে বচালোঁ। তেতিয়াহে হ'ব মাল। আৰু শুনা, এই দুটা আকৌ নুমাল বুজিছা, এই দুটা নুমাল। কিন্তু নুমাল হ'লে নহ'ব, মাল হ'ব লাগিব, মাল। বাৰু আকৌ অনুশীলন কৰ চাওঁচোন বাৰু। এহেঁতৰ দ্বাৰা নহ'ব, এই গৰু গোহালিত থোৱাই লাভ আছিলে। কঁকাল গ'লে ৰাতিপুৱাই শুই উঠিয়েই সৰু গামলা এটাত ইমান গামলামান মাৰে। সেইটো আকৌ ভাত বিদ্যা হয়তো আকৌ দেখাত নেলাগেচোন ইয়াত। আৰে ইয়াক দেখি আৰু এটা কথা মনত পৰিছে, ই হেনো বোলে কালি হাতী এটা লুটিয়াই দিলে বোলে। এই মই নহয়, এই মোকে। ৰাতিপুৱা ভাত খোৱা নাছিলোঁ কালিও, সেইকাৰণে পৰহিচোন তিনিটা হাতী ধৰি পেলাই মই এনেকৈ কান্ধত লৈ আহিছোঁ ইয়ালৈ। দেখিছিলা নাই কোৱা? হাতী আছিলে জানো? নিগনিহে আছিলে হ'বলা। গোৰডালহে নাছিলে কিবা, বাকী একেই। ই আৰু দীঘলীয়া কৰি দিছে আৰু কথাটো। এইটো বম ফিটো, হয় নেকি? ই চব মিছাকেই কয়। অঁ বিদ্যা সঁচাকৈ। অকল তহঁতিয়ে কৈ থাকিব নালাগে। নুমালটো দুবছৰমান পঢ়া হৈছিলে, সেয়ে যি বিদ্যা। তেতিয়াহ'লে গাধ। তহঁতি মোক হিংসা কৰ, হিংসা কৰা নাই, গাধ বুলি কৈছো। এই বডিটো দেখি পেলাই হিংসা কৰ তহঁতি। ই যে লোকক কৈছে ই স্কুললৈ যোৱা নাই। স্কুললৈ নগ'লে কি হ'ব? টিপ চহীটো যিটো কপনিত মাৰো পাৰিবি, তই নোৱাৰ সেইটো। বাৰু এই নুমালটোক মাতচোন, তোৰ প্ৰতিভাটো দেখা। বাকীটো আমি মালেই আৰু এটা এটা। নোৱাৰি আৰু সুন্দৰ হৈছে। দেখিছো, বাহিৰলৈ নহয়, দেখিছো। এইটো অলপ ওজনটো বেছি, এইটো অলপ ওজনটো বেছি। এইটো ঐ টেটুগুৰিলৈকে প্ৰমাণ ভয়। উঠি আছো, উঠি আহ। সেইটো মুখখনেই দেখা নাই কোনো। এইটো উলিয়াই ল। দেখিলি তাৰ মুখখনকে আগত থুতৰি দাইকেইডাল। হে তই মানুহ নে জন্তু? মই ক'ব লাগিছিলে গাধ ইয়াক, ক'লো তোক। বাৰু যিয়ে ন কষ্ট কৰিছ যেতিয়া তোক গাধ হয় ন। তোৰ কি প্ৰতিভা? মোৰ অঁ মোৰ প্ৰতিভা কেতিয়াবা এৰি থৈ গুচি গ'ল নহয়। ডাংকাহঁত আহিছে, ডাংকাহঁত আহিছে। মল্লসকল, দাদা তোমালোকৰ নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰা।
বুকদান মা ঐ ভাই এইফালে দাদা এইটো ঘূৰা পাৰিম দাদা তই বোলে কালি এটা প্ৰকাণ্ড হাতী অকলেই লুটিয়াই দিলি দাদা মই নহয় হে মোকেই ইহঁতে সেইটোৱে সুধি আছে যাওঁ না বাৰু যাওঁ পায়া চুটটো পায়া যা এইটো বিশ্বাস নাই ঠেকেচা মাৰি মাৰিব যেতিয়া ক'ব যা নিজৰ নিজৰ বীৰত্ব প্ৰকাশ কৰি বলৱান দেখাব লাগিব তোমালোকক নিমন্ত্ৰণ এইটো চান্সতে পলোৱাই পালোঁ নন্দৰ দুলাল হওঁ মই দৈৱকীৰ পুত্ৰ সঁচা 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 তোমালোক দৈৱকীৰ পুত্ৰ আমি দৈৱকীৰ পুত্ৰ কৃষ্ণ মৃত্যুভাৱে দিয়ালিংগন কৃষ্ণ শত্ৰুভাৱে কৰিছো আহ্বান শত্ৰুভাৱে দিয়ালিংগন মই তোমাৰ মিত্ৰহে কালকেতু মহাৰাজ ৰামকৃষ্ণৰ নিধন যজ্ঞ কৰাৰম্ভন মহাৰাজ ৰামকৃষ্ণ সন্মুখত তোক বধ কৰি কৰিম মথুৰাৰ পৰা বাহিৰ হত হত দৈৱকীৰ অষ্টম শিশু আজি মোৰ সন্মুখত হত হত দৈৱকীৰ অষ্টম শিশু খুৱে বাৱে অৰ্থে অৰ্থে কেৱল মাত্ৰ দৈৱকীৰ অষ্টম শিশু কেনে যাম এই নাই